সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তান সন্দৰ্ভত মুখা খোল খাইছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পেহেলগামৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো পাকিস্তানলৈ অহা যোৱা কৰাটো অপৰাধ নহয় বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈৰ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে একো অপৰাধ নহয় অহা যোৱা চলিব গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিবলৈ গৈ ভূপেন বৰা অখিল গগৈয়ে পাকিস্তানলৈ যোৱাত কোনো বাধা নাই বুলিও দ্বিধাহীন মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰিলে শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয় একো অপৰাধ নহয় অহা যোৱা চলিব যোৱা অহাটো কথা বাদ দিয়ক মোৰ দৃষ্টিটো হ'ল যে যিকোনো এজন মানুহে পাছপৰ্ট লৈ আৰু ভিছা লৈ পাকিস্তানলৈ ভাৰতৰ পৰা যাব পাৰে ভাৰতৰ পৰা যোৱা কোনো মানুহ পাকিস্তানলৈ গ'লেই তেওঁ দেশদ্ৰোহী হ'ব নোৱাৰে সমগ্ৰ দেশে সন্দেহৰ দৃষ্টিৰে চোৱা গৌৰৱ গগৈক তোষামোদ কৰিবলৈ এখোজ আগুৱাই গৈ ভূপেন বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰয়োজন সাপেক্ষে নিজেও কিয় পাকিস্তানলৈ যাব নোৱাৰিব বুলিহে ওলোটা প্ৰশ্ন কৰিলে ভূপেন বৰাই আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি কিয় যাব নোৱাৰে ক'ৰবাত লিখা আছে নেকি কিয় যাব নোৱাৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আনকি পাকিস্তান যাত্ৰাক লৈ আপত্তি কৰাৰ কোনো থল নাই বা কাৰো অধিকাৰ নাই বুলিও মন্তব্য কৰিবলৈ দ্বিধাবোধ নকৰিলে যিকোনো এজন মানুহে পাছপৰ্ট আৰু পাকিস্তানৰ ভিছা লৈ পাকিস্তানলৈ যাব পাৰে তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোত কোনো অপৰাধ নহয় যি সময়ত দেশদ্ৰোহিতাৰ প্ৰশ্নত উত্তাল হৈছে দেশ সন্ত্ৰাসবাদীৰ ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে জাগিছে সমগ্ৰ ৰাষ্ট্ৰ সেই সময়ত ভূপেন বৰা অখিল গগৈৰ আশ্চৰ্যকৰ মন্তব্যই হতচকিত কৰিছে সচেতন মহলক পাকিস্তান যাত্ৰা সন্দৰ্ভত কি মন্তব্য কৰিছে দুইজন নেতাই চাওঁ আহক শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয় একো অপৰাধ নহয় অহা যোৱা চলিব যোৱা অহাটো কথা বাদ দিয়ক আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি কিয় যাব নোৱাৰে ক'ৰবাত লিখা আছে নেকি কিয় যাব নোৱাৰে যিকোনো এজন মানুহে পাছপৰ্ট আৰু পাকিস্তানৰ ভিছা লৈ পাকিস্তানলৈ যাব পাৰে তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোত কোনো অপৰাধ নহয় ইয়াৰ মাজতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান যাত্ৰাৰ সন্দৰ্ভত অটল স্থিতি অক্ষুণ্ণ ৰাখি পাকিস্তানলৈ যোৱাটো অপৰাধ বুলি দৃঢ় মন্তব্য পুনৰ প্ৰকাশ কৰিছে পাকিস্তানত যোৱাটো মোৰ দৃষ্টিত অপৰাধী পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে একো অপৰাধ নহয় অহা যোৱা চলিব ব্যুৰো ৰিপৰ্ট নিউজ লাইভ